ধন্যবাদ জনাইছোঁ আৰু মোৰ শ্ৰদ্ধাৰ গুৰুপিতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। মই ইয়ালৈ 19 চনত দুবাৰমান আহিলোঁ, 20 চনত দুবাৰমান আহিলোঁ। তাৰপাছত মই অহা নাই, ঘৰতে প্ৰাৰ্থনা কৰি বহুতখিনি অসুখ অশান্তিৰ পৰা ভাল পাইছোঁ। তাৰপাছত এতিয়া কঁকাল বিষ আৰু মুখৰ দ্বাৰা তেজ যোৱা হয়, সেই অসুখকেইটা ভাল পোৱা নাই। প্ৰভুৰ ওচৰত দয়া বিচাৰিছোঁ সেইখিনি যাতে ভাল পাওঁ। তাৰপিছতে মোৰ এটি সাক্ষ্য ডাঙৰ আছিলে। মই মানে এতিয়া 24 চনত মানে মানুহজনে মই ডিব্ৰুগড় অভিমুখে গৈছিলোঁ। তাৰপিছত ডিব্ৰুগড় অভিমুখে গৈ থাকোঁতে খোৱাঙতে এক্সিডেণ্ট হ'লোঁ। তাৰপিছত এক্সিডেণ্ট হওঁতে তেওঁ বহুত দূৰত পৰিলেগৈ, ময়ো বহুত দূৰত পৰিলোগৈ। হেলমেট তাতে পেলাই থৈ আহিব লগা হ'ল, কিন্তু তেওঁ অকণো দুখ নাপালে। মই বাম হাতখনতে অকণমান দুখ পাইছিলোঁ, গাঁৱলীয়া ঔষধ লগাই ভাল হ'ল। তেতিয়া ভাবিছোঁ এইখিনি প্ৰভুৱে মোক দয়া কৰিলে বুলি। তাৰপাছত আৰু মোৰ মানুহজনেও বিশ্বাস কৰে, মোৰ ল'ৰাটোৱেও বিশ্বাস কৰে, ইয়ালৈ আহোঁ বুলি ক'লে লৈ আহিবলৈ বিচাৰে। এয়ে মোৰ সাক্ষ্য আছিলে।